নমস্কাৰ বন্ধু বান্ধৱীসকল, খেতি আৰু উপাৰ্জন চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নেপিয়াৰ খেতিৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আগবঢ়াওঁ। এই যে সন্মুখত দেখিছে, এইটো ছুপাৰ নেপিয়াৰ প্ৰজাতিৰ হয়। এইটো এক ধৰণৰ পশু খাদ্য। ইয়াতে প্ৰায় 17 পৰা 18% ক্ৰুড প্ৰটিন থাকে, যিটো দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে। আৰু এবিধ নেপিয়াৰ খেতি দেখুৱাবলৈ মই চেষ্টা কৰিম। এইটো হৈছে অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ। এইটো এটা হাইব্ৰিড প্ৰজাতিৰ আচলতে পশু খাদ্য। ইয়াৰ গুণগত মানদণ্ডও প্ৰায় আগৰ নেপিয়াৰটোৰ সৈতে একেই, আৰু এইবিলাক আমি সহজতে ঘৰতে উৎপাদন কৰি ল'ব পাৰোঁ। আচলতে এপ্ৰিল আৰু মে' মাহত এনেকৈ ইয়াৰ কাটিংবিলাক তৈয়াৰ কৰা হয়। ঠিক এনেকৈ কাটিংবিলাক আপোনালোকে ৰেডি কৰি ল'ব পাৰে। আৰু অকণমান সেমেকা মাটিত ইয়াক কুঁহিয়াৰ যেনেকৈ ৰোপণ কৰা হয়, ঠিক তেনেদৰে আপোনালোকে ৰোপণ কৰি ইয়াৰ বংশ বৃদ্ধি কৰি ল'ব পাৰে আৰু কম আয়াসতে পশুপালন কৰিব পাৰে ঘৰতে। ধন্যবাদ। চেনেলটো ভাল লাগিলে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।